Welcome to SS Classes. SS Class লৈ তোমালোকক স্বাগতম জনাইছো। আশা কৰিছো তোমালোকে ভালকে পঢ়া-শুনা কৰি আছা। আমি ক্লাস 9 জেনাৰেল মেথছৰ এক্সাৰসাইজ 2.1 ৰ বিষয়ে আলোচনা কৰি আছিলো, য'ত আমি কোৱেশ্চন নম্বৰ 1 অলৰেডি আলোচনা কৰিলো। এইখিনি তোমালোকে চাই লবা। এক্সাৰসাইজ 2.1 ৰ ফাৰ্স্ট কোৱেশ্চন যেটা আছে কোৱেশ্চন নম্বৰ 1, তাৰ আৰম্ভণিতে আমি কিছুমান বিশেষ বহুপদৰ বিষয়ে আলোচনা কৰিছিলো। সেইখিনি কথা জনাৰ পিছত তোমালোকে এইখিনি যিবিলাক কোৱেশ্চন আছে এক্সাৰসাইজৰ বাকি কোৱেশ্চনবোৰ কৰাত কোনো অসুবিধা নাপাবা। গতিকে এই কোৱেশ্চন ভিডিও চোৱাৰ আগত তোমালোকে যদি আগৰ ভিডিওটো চোৱা নাই তেন্তে কোৱেশ্চন নম্বৰ 1 ৰ ভিডিওটো চাই লবা, য'ত আৰম্ভণিতে আমি কিছুমান বিশেষ কথা বহুপদৰ বিষয়ে আমি আলোচনা কৰিছিলো। সেইখিনি যদি বুজি লোৱা তেন্তে তোমালোকৰ এইখিনি বাকি কোৱেশ্চনবোৰ কৰাত কোনো অসুবিধা নোপোৱা হ'বনে। আজি আমাৰ কোৱেশ্চন নম্বৰ 2 আলোচনা কৰি আছো। কোৱেশ্চন নম্বৰ 2 কি কৈছে চাও। কোৱেশ্চন নম্বৰ 2 কৈছে তলৰ প্ৰতিটোৰে x স্কয়াৰৰ সহগ লিখা। আমাৰ ইয়াত কিছুমান বহুপদ দিয়া আছে। এই বহুপদ বিলাকৰ যি পদত x স্কয়াৰ আছে সেই x স্কয়াৰৰ সহগৰ বিষয়ে লিখিবলৈ দিছে। সহগ কিমান হ'ব তাক লিখিব লাগে। তোমালোকে অলৰেডি জানা বা কোৱেশ্চন নম্বৰ 1 যেটা আমি বহুপদৰ বিষয়ে আলোচনা কৰিছিলো, তাত আমি ডিটেইল ভাৱে আলোচনা কৰিছিলো কি যে সহগনো কি হয়। আমি কৈছো যে মই যদি লিখো 2x স্কয়াৰ 3x 6 এটা বহুপদ হয়, আৰু এইটো বহুপদ হয় নে নহয় আমি তাক কোৱেশ্চন নম্বৰ 1 ত আমি শিকিছিলো যে এই বীজগণিত ৰাশিটো এটা বহুপদ হয় নে নহয় কিদৰে নিৰ্ণয় কৰিব লাগে। সেইখিনি আমি কোৱেশ্চন নম্বৰ 1 ত অলৰেডি আলোচনা কৰিছিলো, আৰু তোমালোকে নিশ্চয় ক'ব পাৰিবা যে এইটো এটা বহুপদ হয়, কাৰণ ইয়াত চলক যি ব্যৱহাৰ হৈছে x, সেই চলকৰ যি ঘাতবিলাক আছে সেই ঘাতবিলাক কি হয় বা সূচকবোৰ কি হয় কিছুমান পূৰ্ণ সংখ্যা হয়। যদি চলকৰ সূচকবিলাক পূৰ্ণ সংখ্যা হয় তেন্তে সেই ৰাশিটোক আমি কি বুলি কওঁ এটা বহুপদ বুলি ক'ব পাৰো। যদি চলকৰ সূচকৰ মান যদি পূৰ্ণ সংখ্যাৰ বাহিৰে যদি কিবা বেলেগ অখণ্ড সংখ্যা বা পৰিমেয় সংখ্যা বা অন্য কোনো বাস্তৱ সংখ্যা হয় তেন্তে আমি তাক কি বুলি নকওঁ বহুপদ বুলি নকওঁ। এইখিনি আমি কোৱেশ্চন নম্বৰ 1 ত অলৰেডি আলোচনা কৰিছিলো। এতিয়া আমাৰ এই যেটো বহুপদ দিয়া আছে এই বহুপদত আমাৰ দেখিছো আমাৰ তিনটা পদ আছে। এই তিনটা পদত আমি যদি কওঁ যে x স্কয়াৰৰ সহগ কিমান তেন্তে x স্কয়াৰৰ সহগ মানে হৈছে যে এই বহুপদটোত যি পদত x স্কয়াৰ আছে সেই x স্কয়াৰ থকা পদটোত x স্কয়াৰৰ বাহিৰে কি আছে। আমাৰ এই পদটোত কি আছে x স্কয়াৰ আছে। x স্কয়াৰৰ বাহিৰে এই পদত কি আছে x স্কয়াৰৰ লগত 2 আছে। গতিকে আমাৰ সহগ কিমান হ'ব 2। ঠিক তেনেকৈ যদি আমি x ৰ সহগ বুলি কওঁ, x ৰ সহগ কিমান হ'ব বুলি ক'লে x থকা পদটোত আমি চাব লাগিব যে কোনটো পদত x আছে। যি পদত x আছে সেই পদত x ৰ বাহিৰে কি আছে তাকে আমি কি বুলি কওঁ তাৰ সহগ বুলি কওঁ। সো সাপোজ যদি আমাৰ ইয়াত 3xy হ'লহেতেন তেন্তে আমাৰ x থকা টাৰ্ম ক'ত আছে ইয়াতে আছে। গতিকে এই পদটো x ৰ বাহিৰে কি আছে 3y আছে, তেন্তে আমাৰ x ৰ সহগ কি হ'লে হয় 3y হ'লহেতেন যদি ইয়াত 3xy থাকিলেহেতেন। যদি ইয়াত -3xy থাকিলেহেতেন তেন্তে আমাৰ ইয়াত চিনটো মাইনাস লিখিবলগীয়া হ'লহেতেন। গতিকে মই আশা কৰিছো তোমালোকে ইয়াতে তোমালোকে গম পাইছা যে সহগ মানেনো কি হয়। ওকে, এটা মই যদি কওঁ y ৰ সহগ কিমান হয় তেন্তে তোমালোকে y ৰ সহগ কিমান হ'ব নিশ্চয় ক'ব পাৰিবানে। যিটো পদত y আছে এই পদটোত চোৱা y থকা পদ কোনটো হয় এইটো হয়। এই পদত y ৰ বাহিৰে কি আছে -3x আছে। y ৰ লগত কি আছে -3x, গতিকে ইয়াত কি আহিব -3x বা -3 ৰ সহগ কিমান হ'ব বা 3 ৰ সহগ কিমান হ'ব 3 ৰ সহগ হ'ব -xy, -3 ৰ সহগ হ'ব xy, 3 ৰ সহগ হ'ব -xy and -3 ৰ সহগ হ'ব xy। যদি মই তোমালোকক সুধো যে এই বহুপদটোতে say 2x square minus 3y plus 5x plus 6 এই বহুপদটো যদি আমি তোমাক সুধো যে x স্কয়াৰৰ সহগ কিমান, x স্কয়াৰৰ সহগ বুলি ক'লে তোমালোকে কি বুজি পাবা যে যি পদত আমাৰ x স্কয়াৰৰ সহগ বিচাৰিছে সেই পদটোত সেই বহুপদটোত কোনটো পদত x স্কয়াৰ আছে, যাৰ সহগ লাগে সেই চলকটো বা যাৰ সহগ লাগে সেই মানটো কোনটো পদত আছে আগত তাক নিৰ্ণয় কৰা উচিত বা আমি নিৰ্ণয় কৰিব লাগে। x স্কয়াৰৰ সহগ যদি তোমালোকক সোধে তেন্তে তোমালোকে চাব লাগিব যে তোমাৰ যি প্ৰদত্ত বহুপদটো দিয়া আছে সেই বহুপদটোত x স্কয়াৰ কোনটো পদত আছে। আমি যদি চাওঁ তেন্তে আমি দেখিলো যে এই পদটোত কি আছে x স্কয়াৰ আছে। গতিকে x স্কয়াৰ থকা পদটো আমি বিচাৰি উলিয়াৰ পিছত আমাক কি বুজিছে সহগ, কাৰ সহগ x স্কয়াৰৰ সহগ। x স্কয়াৰৰ সহগ বুলি ক'লে সেই পদটোত x স্কয়াৰক বাদ দি বাকি যি থাকি যায় তাকে আমি লিখিম। ইয়াত একো নাই কাৰণ 2 আছে কেৱল, গতিকে x স্কয়াৰৰ সহগ কিমান হ'ব 2।
মই যদি কওঁ y স্কয়াৰৰ হহক লিখা গতিকে তোমালোকে চাব লাগিব যে কোনটো পদত y স্কয়াৰ আছে আমি যদি ভালকে চাওঁ তেন্তে এই বহুপদটোত কতো আমি y স্কয়াৰ থকা পদ পোৱা নাই ইয়াত y স্কয়াৰ কতো আছে নে এনেকুৱা y স্কয়াৰ থকা পদ কতো আমাৰ নাই যদি y স্কয়াৰ থকা পদ নাই তেন্তে জানিবা যে আমি তাক কি লিখিব পাৰো +0 * y স্কয়াৰ লিখিব পাৰো গতিকে তাৰ হহক কিমান হ'ব সদায় 0 হ'ব যেটো পদ নাই গতিকে তাৰ যদি হহক বিচাৰে তেন্তে আমি তাৰ হহক সদায় কি লিখিম 0 লিখিম তোমালোকক যদি সুধিলেহেঁতেন y হহক কিমান তেন্তে তোমালোকে লিখিব লাগিব -3 কাৰণ y থকা পদ আমাৰ ইয়াত আছে আৰু y ৰ বাহিৰে ইয়াত কি আছে -3 গতিকে y ৰ হহক কিমান হ'ব -3 কিন্তু y স্কয়াৰৰ হহক ইয়াত কি হ'ব 0 বিকজ কি হ'ব y স্কয়াৰ থকা পদ ইয়াত কতো নাই আশা কৰিছো তোমালোকে এখিনি বুজি পাইছা এতিয়া যদি আমি এইখিনি কোৱেশ্চন কৰিবলৈ যাওঁ তেন্তে এইখিনি কোৱেশ্চনত আমাৰ কি বুলি কৈছে কেৱল x স্কয়াৰৰ হহক নিৰ্ণয় কৰিব লাগে x স্কয়াৰৰ হহক কিমান হ'ব নিৰ্ণয় কৰিব লাগে তে প্ৰথম কোৱেশ্চনটো চোৱা কি আছে 2 + x স্কয়াৰ + x এই বহুপদটোত কাৰ হহক লাগে x স্কয়াৰৰ হহক x স্কয়াৰৰ হহক হল কিমান যে এই পদটোত x স্কয়াৰ আছে x স্কয়াৰ এই পদটোত আছে এই পদত x স্কয়াৰ বাহিৰে ইয়াত কিবা আছে নে একো নাই যদি জানিবা যে সদায় 1 আছে ইয়াত x স্কয়াৰ একো নাই মানে হহক কিমান আছে 1 আছে 1 টো সদায় থাকিবই হহক যদি একো নাই তাৰ মানে জানিবা যে ইয়াত 1 এটা আছে গতিকে আমি ইয়াত কি লিখিম যদি ইয়াত 1 টো দেখি পোৱা নাই উজ্জ্ব হৈ আছে তথাপি আমি ইয়াত জানিব লাগিব কি যে x স্কয়াৰত কি আছে 1 আছে গতিকে আমাৰ হহক কিমান হ'ব 1 + 1 ওকে এটো একো লিখা নাই মানে প্লাস উজ্জ্ব হৈ আছে দেন কোৱেশ্চন নম্বৰ 2 কোৱেশ্চন নম্বৰ 2 কি আছে 2 - x স্কয়াৰ + x কিউব x কিউবত x স্কয়াৰৰ হহক ইয়াত x স্কয়াৰ হহক কিমান আছে x স্কয়াৰ থকা পদটো বিচাৰি উলিওৱা x স্কয়াৰ থকা পদটো কি আছে -x স্কয়াৰ ইয়াত একো নাই মানে কি আছে -1 x স্কয়াৰ বাদ দি বাকি যি আছে +1 হলে 1 লিখি মাইনাস থাকিলে -2 ইয়াত আমি লিখিব লাগিব -1 মানে x স্কয়াৰৰ হহক বিচাৰিছে গতি x স্কয়াৰ থকা পদটো বিচাৰি উলিয়াব লাগিব ওকে কোৱেশ্চন নম্বৰ 3 কি আছে কোৱেশ্চন নম্বৰ 3 আছে π/2 x স্কয়াৰ π/2 x স্কয়াৰ + x এই বহুপদটোত x স্কয়াৰৰ হহক হল কিমান x স্কয়াৰৰ লগত কি আছে π/2 আছে π/2 বুজি পাইছানে তোমালোকে নিজে নিজে কৰিব পাৰিবানে নিজে নিজে চোৱাচোন বাকিখিনি পাৰা নে নোৱাৰা কোৱেশ্চন নম্বৰ 4 √2x - 1 এই বহুপদটোত যদি চোৱা তেন্তে চোৱাচোন ইয়াতে x স্কয়াৰ আছে নে এই বহুপদটোত আমাৰ এনেকুৱা পদ নাই য'ত x স্কয়াৰ আছে গতিকে যদি পদটো নাই তেন্তে সেই পদত হহক সদায় কি আহিব 0 আহিব √2x - 1 ত x স্কয়াৰ পদ নাই গতিকে x স্কয়াৰ হহক হ'ব 0 ওকে x স্কয়াৰ হহক কিমান হ'ব 0 হ'ব ইয়াত যেহেতু x স্কয়াৰ কোনো পদ নাই তাৰ মানে আমি ইয়াত কি লিখি দিব পাৰো √2x - 1 আছে তাৰ লগত আমি কি লিখিব পাৰো +0x স্কয়াৰ 0x স্কয়াৰ প্লাস কৰিলে আমাৰ কিবা অসুবিধা হ'ব নেকি 0x স্কয়াৰ মানে 0 প্লাস কৰিলে একো প্ৰবলেম নাই সেই কাৰণে আমি ইয়াত কি লিখিব পাৰো 0 + 0x স্কয়াৰ লিখিব পাৰো গতি x স্কয়াৰ একো নাই মানে কি আছে 0 ইয়াত কিন্তু তোমালোকে 1x স্কয়াৰ লিখিব নোৱাৰিবা নিজৰ ফালৰ পৰা x স্কয়াৰ এটা এড কৰি দিব নোৱাৰিবা কাৰণ 1x স্কয়াৰ এড কৰা মানে তাৰ মিনিং বেলেগ হৈ যাব বহুপদটো সলনি হৈ যাব কিন্তু আমি যদি লিখো x স্কয়াৰৰ আগত 0 মানে 0 * x স্কয়াৰ 0 গতি 0 যিকোনো বহুপদৰ লগত যোগ বিয়োগ কৰিলে কোনো সলনি নহয় যেনেকৈ আমি 5 ৰ লগত +0 কৰিলে 5 পোৱা যায় ঠিক তেনেকৈ 2x + 5 ৰ লগত যদি আমি 0 বহুপদ 0 টো প্লাস কৰি দিও তেন্তে এই বহুপদটোৰ মান 2x + 5 থাকিব বা 2x + 5x লগত যদি আমি 0 লিখো এখিনি মান কি হ'ব 2x + 5 হৈ থাকিব বা 2x স্কয়াৰ + 5x হৈ থাকিব অৰ্থাৎ 0 যদি আমি লিখো তেন্তে তার কোনো প্রয়োজন নয় আর 0 লগত যদি আমি x স্কয়ার পূরণ করে লিখো তারও কোনো মান হলনি হয় 0 থাকিব গতিকে 0 আমি প্লাস কৰিব পাৰো বা আমি মানটো লিখিলো যে যাৰ আমাৰ হহক ওলাব লাগে
সেই পদটো যদি সেই বহুপদটোত অনুপস্থিত হয় বা নাথাকে তেন্তে তাৰ হৰক সদায় 0 হ'ব, এইটো মনত ৰাখিবা। দেন কুৱেশ্যন নম্বৰ 5, কুৱেশ্যন নম্বৰ 5ত কি দি আছে 2x - 3 into x square minus 3x plus 1। এতিয়া ইয়াত যি আছে ইয়াত আমাৰ x square বুলি ক'লে এক্স্যাক্টলি নাই, ইয়াত দুটা বহুপদ আছে পূৰণ হৈ আছে, এইটো এটা বহুপদ আৰু এইটো এটা বহুপদ, এই দুটা বহুপদ পূৰণ হৈ আছে। পূৰণ কৰাৰ পিছত আমাৰ যি ৰিজাল্টেন্ট বহুপদ আহিব, দুটা বহুপদ পূৰণ কৰি কি পাওঁ আমি আৰু এটা নতুন বহুপদ পাওঁ। ওকে, এটা বহুপদৰ লগত আন এটা বহুপদ পূৰণ কৰিলে আমি কি পাম, আমি এটা বহুপদেই পাম। সেই যে নতুন বহুপদ পাম সেই বহুপদটোত অৰ্থাৎ এই দুটা পূৰণফল যি আহিব সেই বহুপদটোত আমাৰ x স্কয়াৰৰ হৰক নিৰ্ণয় কৰিব লাগিব। ইয়াত তোমালোকে ভুলতে x স্কয়াৰ ইয়াত আছে বুলি x স্কয়াৰৰ আগত 1 আছে বুলি 1 লিখি নিদিবা। যদিও ইয়াত x স্কয়াৰ আছে তথাপি আমি ইয়াৰ লগত যেতিয়া পূৰণ কৰিম, পূৰণ কৰাৰ ফলত আমাৰ এটা নতুন বহুপদ আহিব, সেই বহুপদটো নিৰ্ণয় কৰি তাৰ পিছতহে আমি x স্কয়াৰ থকা পদটো বিচাৰি উলিয়াই তাৰ আমি কি লিখিম, হৰক লিখিম। গতিকে এইখিনি যদি আমি লিখিবলৈ যাওঁ 2x এৰে আমি x স্কয়াৰ পূৰণ কৰিম ফাৰ্ষ্টত, এই দুটা পূৰণ কৰিলে আমি কি পাম 2 * x স্কয়াৰ কৰিলে 2x³ পাম, মাইনাস ইনটু প্লাস মাইনাস আহিব 2 * 3 6x স্কয়ার আহিব, দেন মাইনাস ইনটু প্লাস প্লাস ইনটু প্লাস প্লাস 2x * 1 2x আহিব। আকৌ 2x এৰে এই তিনিটা পদক পূৰণ কৰাৰ পিছত আমি কি কৰিব লাগিব -3 ৰে এইখিনি পূৰণ কৰিব লাগিব। এইখিনি তোমালোকে ক্লাস 8 ৰ পৰা শিকাইছা। আমি 2x স্কয়াৰে কি কৰিছো প্ৰতিটো পদকে পূৰণ কৰিছো, ইয়াৰ আমি প্ৰতিটো পদকে কি কৰিছো প্ৰতিটো পদকে পূৰণ কৰিছো। 2x * x স্কয়ার 2x³ এই দুটা কি হয় পদ পূৰণ কৰিলে কি হয়, যেহেতু চলকবোৰ একে আছে x * x পাৱাৰবোৰ ঘাতবোৰ কি হৈ যাব যোগ হৈ যাব আৰু ইয়াতৰ হৰবোৰ কি হ'ব, ইয়াত x ৰ হৰক 2 আছে, x স্কয়ার 1 আছে, হৰবোৰ পূৰণ হ'ব 2 * 1 2, ইয়াতে 2 * 3 এইখিনি কি হ'ল 6 প্লাস ইনটু মাইনাস মাইনাস x * x কি হৈ গ'ল x স্কয়ার প্লাস ইনটু প্লাস প্লাস 2 * 1 2 x আছে x আহিলে। এতিয়া আকৌ -3 ৰে পূৰণ কৰিম, -3 ইনটু প্লাস 1 মানে -3 x স্কয়ার আছে x স্কয়ার আহিলে, মাইনাস ইনটু প্লাস মাইনাস ইনটু মাইনাস প্লাস হৈ গ'ল 3 * 3 9 হ'ল x আহিলে, মাইনাস ইনটু প্লাস মাইনাস 3 আহিলে, ইকুয়াল টু আমি ইয়াত তাক কি লিখিব পাৰো 2x³ এটা -6x স্কয়ার আৰু -3x স্কয়ার, -6x স্কয়ার আৰু -3x স্কয়ার এইবিলাকক কোৱা হয় সদৃশ পদ। তোমালোকে ক্লাস 8 ত শিকি আহিছা সদৃশ পদ বা বিসদৃশ পদ কাক হয়। সদৃশ পদ মানে কোনবিলাক, যিবিলাক পদত চলকটো একে আছেই, চলকটো একে আছে নে নাই আগত চোৱা যে ইয়াত x আছে, ইয়াতো চলক কি আছে x স্কয়ার সরি x আছে। যদি চলকবিলাক একে হয় আৰু সেই চলকৰ যি ঘাত আছে বা সূচক আছে সেইবিলাকো যদি একে হয় সেইবিলাকক আমি কি বুলি কম সদৃশ পদ বুলি কোৱা হয়। এইখিনি মনত ৰাখি ল'বা, যদি পাহৰি আছা তেন্তে তোমালোকে এইখিনি জানিব পাৰিবা। সে 2x² + 3x এই দুটা পদ আছে, এই দুটা পদ সদৃশ হয় নে, এই দুটা পদ সদৃশ পদ নহয়, কাৰণ যদিও এই দুটা পদৰ চলক একে আছে x x তথাপিও এই চলক দুটাৰ যি সূচক আছে ঘাত আছে সেই ঘাতবোৰ ভিন্ন ভিন্ন। গতিকে যেতিয়ালৈকে আমাৰ চলক একে নহব বা সেই চলকৰ ঘাতবোৰো একে নহব চলকৰ ঘাতবিলাক বা সূচকবিলাক একে নহয় তেতিয়ালৈকে আমি সেইবিলাকক সদৃশ পদ বুলি ক'ব নোৱাৰিম। ইয়াত আমাৰ কি হৈছে -6x² আছে, -6x² আৰু -3x² আছে, মানে -6x² আছে, -6x² -3x² এই দুটা পদত আমি যদি চাওঁ তেন্তে আমি ইয়াত কি দেখিবলৈ পাইছো যে চলকবোৰ একেই আৰু চলকৰ সূচকবোৰ কি হয় একেই। গতিকে যদি চলকবোৰ একে হয় বা চলকৰ ঘাতবিলাক একে হয় সেই পদবিলাকক কি বুলি কম আমি সদৃশ পদ। সদৃশ পদ হলে আমি ইহঁতৰ কেৱল সহগবিলাক কি কৰো যোগ বিয়োগ কৰো। ইয়াত কি আছে আচলতে -6 -3 তাৰ লগতে আমি x² লিখিম। -6 -3 দুইটাৰে সংখ্যাটো চিনবিলাক একে হোৱাৰ লগে লগে কি কৰিব লাগিব সংখ্যা দুটাটো যোগ কৰিব লাগিব। সরি 6 + 3 কৰিম আৰু চিন যি আছে এটোৱে বহাই দিম আমি, মাইনাস চিন দুইটাতে আছে মাইনাস চিন বহাম, 6 + 3 কৰিলে কি পাম 9 আৰু x² আহিব। তোমালোকে আকৌ এবাৰ চোৱা, যদি -6x + x² + 3x² হলহেঁতেন এই দুটাও কি হয় সেম মানে সদৃশ পদ হয়। ইয়াত কিন্তু কি আছে -6 + 3 আছে, দুইটা সংখ্যাৰে কি আছে চিনবোৰ বেলেগ বেলেগ চিন থাকিলে কি কৰিব লাগিব সদায় ডাঙৰটোৰ পৰা সৰুটো বিয়োগ কৰিব লাগিব। 6 ৰ পৰা 3 বিয়োগ কৰি কিমান পাম 3 আৰু ডাঙৰ সংখ্যাটোৰ আগত যি চিন আছে এটোৱে বহিব, মাইনাস আছে তো মাইনাস বহিব আৰু x² আহিলে। ওকে, তো ইয়াত আমাৰ -6x² আৰু -3x² মিলি কি হল আমাৰ ইয়াতে -9x² আহিলে, ইয়াতে মাইনাস কি আহিলে
9x স্কয়ার আর টুৱাইস x প্লাস 9x এই দুটো কি বহুপদ হয় নে यस 2x প্লাস 9x ইয়াত চলক একে ঘাত বিলাকো চলকৰ একে গতিকে এই দুটো কি হ'ব 9 প্লাস 2 কি হ'ব 11x 11x minus 3 আৰু ইয়াত আছে আমাৰ বেলেগ কিবা সংখ্যা আছে না সংখ্যা নাই গতিকে -3 এইটো হৈছে আমাৰ আসলতে কি হয় এইটো হৈছে আমাৰ এই দুটা পূৰণফলৰ সমান গতিকে তোমালোকে এখিনি সাইডত পূৰণ কৰিব পাৰা বা ইয়াত ইকুৱেল টু লিখিব পাৰা যে ইয়াত ইকুৱেল টু লিখিলে আমি কি পাম 2x স্কয়ার ইয়াত ইকুৱেল টু কি পাম 2x স্কয়ার minus 9x স্কয়ার plus 11x minus 3 এই বহুপদটোত x স্কয়াৰৰ হহক কিমান সোৱাচোন x স্কয়াৰ হহক কিমান হ'ব এই পদটোত ক'ত x স্কয়াৰ আছে ইয়াত x স্কয়াৰ হহক মানে x স্কয়াৰৰ বাদ দি কি আছে -9 আমি হহক কি লিখিম -9 আশা কৰিছো তোমালোকে এখিনি বুজি পাইছা হয়নে যদি ইয়াৰ পূৰণফল আমি নাজানো নজনাকে যদি মই x স্কয়াৰ ইয়াত আছে যদি x স্কয়াৰৰ হওক 1 বুলি আমি যদি লিখি দিও আমাৰ সম্পূৰ্ণ কি হ'ব গুণ হ'ব যদি এনেকুৱা পূৰণ হৈ থাকা হয় তেন্তে আগতে তোমালোকে কি কৰিব লাগিব বহুপদ দুটা পূৰণ কৰি লোৱাৰ পিছত যি নতুন বহুপদ আহিব সেই বহুপদটো তোমালোকে যদি x স্কয়াৰৰ হওক বিচাৰিছে তেন্তে x স্কয়াৰ পদটো বিচাৰি উলিওৱা যদি x স্কয়াৰ থকা পদ আছে তেন্তে তাৰ x স্কয়াৰৰ বাদ দি বাকি যি আছে হেইটোই হ'ব তাৰ সহগ যদি x স্কয়াৰ থকা পদ আমি বিচাৰি নাপাও তেন্তে আমি কি বুলি কম যে x স্কয়াৰৰ হহক কিমান হ'ব 0 যদি আমাৰ যাৰ হহক বিচাৰিছে সেই তেনেকুৱা পদেই নাই ওকে সে x ৰ হহক বিচাৰিছে আৰু যদি x থকা পদ আমি নাপাও সেই বহুপদটোত তেন্তে আমি সেই বহুপদটোৰ x ৰ হহক কি লিখিম 0 বুলি লিখিম তো আশা কৰিছো এই কোৱেশ্চনবোৰ তোমালোকে বুজি পাইছা ইয়াত x স্কয়াৰ হহক বিচাৰিছিলে তোমালোকে নিজে নিজে x ৰ হহক কিমান হ'ব নিজে পৰীক্ষা কৰিছা ঘৰত এবাৰ কৰি চাবাচোন আমাৰ কোৱেশ্চনৰ কিতাপৰ কোৱেশ্চন দি আছিল যে আমাৰ ইয়াত x স্কয়াৰ হহক ওলোৱা মই সাপোজ তোমালোকক কোৱেশ্চনত দিছো যে ইয়াত x ৰ হহক ওলোৱা তেন্তে তোমালোকে x ৰ হহক কি হ'ব এইখিনি লিখি চাবাচোন ইয়াত এনসাৰ বিলাক কি হ'ব এইখিনি নোট কৰি লোৱা x স্কয়াৰ হহকবোৰ নোট কৰি লোৱা তোমালোকে এই সেম কোৱেশ্চন দুটা আছে সেম কোৱেশ্চন বোৰে আছে মাত্ৰ ইয়াত কি নিৰ্ণয় কৰিব দিছো তোমালোকক মই যে x ৰ হহক নিৰ্ণয় কৰা তলৰ প্ৰতিটোৰে x ৰ হহক নিৰ্ণয় কৰা এটা মই তোমালোকক হোমৱৰ্ক হিচাপে দিছো তোমালোকে ঘৰত নিজে নিজে কৰি চাবা আৰু মোক কমেন্টত লিখিব পাৰিবা মই তোমালোকৰ কমেন্টত এনসাৰটো চাই কাৰেক্ট অৰ ইনকাৰেক্ট মই এখিনি কৈ দিব পাৰিম x স্কয়াৰ হহকত আমি কি লিখিম ইয়াতে x ৰ হহক তোমালোকে লিখাখিনি একেটাই হ'ব কেৱল x ৰ হহক কিমান হ'ব এখিনি ইয়াতে লিখি এনসাৰটো কমেন্টত দিব পাৰা x ৰ হহক কিমান হ'ব তোমালোকে লিখিবা ইয়াত কি হয় মই নাজানো তোমালোকে নিজে লিখিবা ওকে question number 4 root 2 x minus 1 not x গোটেইখিনি লিখা একে হ'ব এখিনি মই অলৰেডি পূৰণ কৰিয়ে দিলো x ৰ হহক কি হ'ব এখিনি তোমালোকে কোৱেশ্চনবোৰ ঘৰত নিজে নিজে এবাৰ কৰি চাবা আশা কৰিছো তোমালোকে কোৱেশ্চন নম্বৰটো বুজি পাইছা কোনো অসুবিধা নোহাকে পৰীক্ষা যদি আহে যিকোনো এটা বহুপদ দিয়া থাকিব তোমালোকে প্ৰথমে চেক কৰিবা যে হেতুৱে ফাইনাল বহুপদ হয় নেকি বা তাত কিবা পূৰণ হৰণ হৈ আছে নেকি যদি পূৰণ হৰণ হৈ থাকে তেন্তে তোমালোকে আগতে পূৰণ হৰণ বা যোগ বিয়োগ যি আছে সেইখিনি কৰি লৈ এটা সিম্পল বহুপদ আনি ল'ব লাগিব সিম্পল বহুপদ এটাৰ আদৰ্শ ঠাঁচ কেনেকুৱা ধৰণৰ হয় ax an x to the power n plus an minus 1 sorry ইয়াতে আমি সে n minus 1 x to the power n minus 1 plus an minus 2 x to the power n minus 2 plus dot 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 plus a 0 dot x to the power কি আছে 0 আছে মানে এই 0 কি হ'ব কেৱল হ হ'ব সে মই এনেকা লিখিলো 5x5 plus 2x square plus 3x plus 6 এইটো ফৰ্মুলাত আছে নে আছে ইয়াত a মানে 5 বুজাইছে ইয়াত অৰ্থাৎ n টা কি আছে ইয়াত n টা পদ আছে n টা ইয়াত কি আছে পদ আছে n টা কি আছে পদ n টা নহয় एक्चुअली n + 1 টা হ'ব কাৰণ 0 পৰা আহিছে ইয়াতে 0 পৰা n লৈকে আহিছে গতিকে এটো কি আহিব n + 1 টা পদ থাকিব ইয়াতে ওদা n + 1 টা পদ থাকিব কেনেকৈ গম পালো আমি যোৱা আগৰ ভিডিওটো কৈছিলো কি যদি এটা বহুপদৰ মাত্ৰা n হয় তেন্তে তাত মুঠতে কেইটা সৰ্বোচ্চ কেইটা পদ আহিব পাৰে n + 1 টা যদি ইয়াৰ মাত্ৰা 5 হয় মাত্ৰা মানে কি হয় সেই বহুপদটোত থকা চলকৰ উচ্চতম ঘাত 5 টো হল ইয়াৰ মাত্ৰা গতিকে ম্যাক্সিমাম 6টা পদ থাকিব পাৰে এইদৰে আমি যদি
প্ৰতিটো পদতে যদি আমি মাত্ৰাবোৰ যদি আমি সজাই লিখো ক্ৰমান্বয়ে ডাঙৰৰ পৰা সৰুলৈকে 5 2 1 0 আছে, গতিকে এইটো কি হ'ব আদৰ্শ ঠাচত থকা বুলি কওঁ আমি। এইখিনি তোমালোকে জানিবা বা জানিব লাগিব, হ'বনে বাৰু? তেন্তে তোমালোকে এইটো চাই ল'বা, ইয়াৰ এনসাৰবোৰ কি হয় এইখিনি লিখিবা। যদি কিবা বুজি নোপোৱা থাকে এইখিনি লিখিবা, আমি এইখিনি আকৌ এবাৰ আলোচনা কৰিম, হ'বনে বাৰু? থেংক ইউ।